হৃদয়ঙ্গম হৃদয়ৰ কথা, গান, কবিতা, আড্ডা সকলোবোৰ মানে মোৰ নিজৰ কিছু ক'বলগীয়া কথাবোৰ আলোচনা কৰিবলগীয়া কিবা বিষয়, কেতিয়াবা আড্ডা, কেতিয়াবা কিছু গান, কবিতা সকলোকে সামৰি এই বিশেষ প্লেটফৰ্ম, এই বিশেষ যাত্ৰা, ইয়াত অনানুষ্ঠানিক কিছু কথা বতৰা থাকিব। মনৰ যিকোনো কথা পাতিম, যিকোনো মানুহৰ সৈতে কথা পাতিম, আলোচনা হ'ব, আড্ডা হ'ব। কেতিয়াবা মন গ'লে গান গাম, কেতিয়াবা মন গ'লে কবিতা মাতিম, গল্প মাতিম, সকলো কৰিম। এই ডিজিটেল পৃথিৱীত, এই ডিজিটেল প্ৰযুক্তিৰ এই সুবিধা গ্ৰহণ কৰি হৃদয়ৰ কথা হৃদয়লৈ নিয়াৰ এই সুযোগ লোৱাৰ এক চেষ্টা। আজি বিশ্বকৰ্মা পূজাৰ দিনাই এই যাত্ৰাটো কৰিছোঁ। আপোনালোক মোৰ লগত থাকিব, মই আপোনালোকৰ লগত থাকিম। কেতিয়াবা আমি কথা পাতিম, কেতিয়াবা মই অকলে কথা পাতিম। বিভিন্ন বিষয় থাকিব পাৰে তাত। আমাৰ কোনো নিৰ্দিষ্ট বিষয় নাই। সমাজ, ৰাজনীতি, সাহিত্য, সংস্কৃতি, বিজ্ঞান, আধ্যাত্মিকতাবাদ, যিকোনো গান, কবিতা, যিকোনো বিষয় আমাৰ বিষয় হ'ব পাৰে। ক'বলগীয়া কথাবোৰ কম, কিছু প্ৰশ্ন আপোনালোকলৈ এৰিম, কিছু চিন্তাৰ ভাগ বতৰা কৰিম, আদান প্ৰদান কৰিম। তাৰ বাবেই আজিৰ পৰা আৰম্ভ কৰিছোঁ এই যাত্ৰা। আজি একো বিষয়ৰ ওপৰত কথা নাই। আজি কেৱল আপোনালোকক স্বাগতম জনাবলৈ সৰু এটা ভিডিঅ'। আমাৰ মাধ্যমসমূহ কি হ'ব? ইউটিউবত এই চেনেলটো থাকিব। ফেচবুকেৰে আমি কিছু আগবাঢ়িম। সময় সুবিধা হ'লে এটা পডকাষ্টৰ সুবিধা ল'ম। অৱশ্যে অসমত যিটো ইউটিউবক ভিডিঅ'কে পডকাষ্ট বুলি জনা যায়, কাৰিকৰীভাৱে সেয়া বৰ শুদ্ধ নহয়। পডকাষ্ট এটা ভিন্ন বিষয় বা ভিন্ন ব্যৱস্থা। সেইটো শুনাৰ ব্যৱস্থা এটা, ৰেডিঅ'ৰ দৰে, বা সেইটোক অডিঅ' ব্লগিং ক'ব পাৰে। আইপড আৰু ব্ৰডকাষ্ট শব্দ দুটাৰ পৰা পডকাষ্ট কৰা হৈছিল কাৰিকৰীভাৱে। গতিকে পডকাষ্ট মানে ইউটিউবৰ ইণ্টাৰভিউ নহয় একজেক্টলি, যিটো আমি সাধাৰণতে বহুতে ভাবে। পডকাষ্টৰ বিভিন্ন প্লেটফৰ্ম আছে, য'ত নিজৰ কথা শ্বেয়াৰ কৰিব পাৰি, আপলোড কৰিব পাৰি। বিভিন্ন প্লেটফৰ্ম আছে, স্পটিফাইৰ পৰা গানা, চাৱন, আজিকালি প্ৰায়বিলাক অডিঅ' মাধ্যমেই এনেকুৱা পডকাষ্টৰো এটা সুবিধা দিছে। এইটো এটা ৰেডিঅ'ৰ দৰে ব্যৱস্থা, য'ত শুনা যায়, আৰু সেইটোকে অধিক মানুহৰ ওচৰত নিয়াৰ বাবেই কিছুদিন আগৰ পৰাই বা সাম্প্ৰতিক সময়তো বৰ্তমান ইউটিউবৰ জৰিয়তে সেইটো বেছি জনপ্ৰিয় কৰা হৈছে। কিন্তু কাৰিকৰীভাৱে পডকাষ্ট এটা ভিন্ন বিষয়। যদি আমি পাৰোঁ পডকাষ্টৰ মাধ্যমেৰেও মনৰ কথা ক'বলৈ চেষ্টা কৰিম। সদ্যহতে আমাৰ হাতত সহজে পোৱা ইউটিউব, ফেচবুক যি আছে, য'ত যেনেকৈ পাৰোঁ আমি কথা পাতিম। ডিজিটেল মাধ্যমৰ সুবিধা লওঁ, ডিজিটেল পৃথিৱীত আমি সোমাই যাওঁ। আপোনালোক মোৰ লগত থাকক, হৃদয়ৰ কথা হৃদয়ঙ্গম কৰক।
পুনৰ স্বাগতম। ধন্যবাদ। শুভৰাত্ৰি।